হয় ছাৰ, মানে আপুনি এটা কথা অকপতে স্বীকাৰ কৰিছে যে গহপুৰ বিধানসভা সমষ্টিত ৰিপুণ বৰাৰ যিটো প্ৰভাৱ আছে কংগ্ৰেছ কৰ্মীসকলৰ মাজত বা তেওঁৰ প্ৰাসংগিকতা জনপ্ৰিয়তা সেইটো নুই কৰিব নোৱাৰি, আৰু তেখেতক চেৰাই মানে ছাৰ যে কোনোবাই ইয়াত মানে ৰাজনৈতিকভাৱে উত্থান কৰিব পাৰিব যে আপুনি সেইটো নাভাবে, তেখেতৰ আশীৰ্বাদ কংগ্ৰেছ কৰ্মী হিচাপে লাগিবই। ছাৰ, এতিয়া প্ৰশ্ন আহিলে ৰিপুণ বৰাদেৱে আপোনাক কৈছে নেকি বা তেনেকুৱা ইংগিত দিছে নেকি যে তুমি বা আপুনি ইয়াত কাম কাজ কৰি থাকক, সাংগঠনিক কাম কাজ, মই ইয়াত ইলেকশ্যন নেখেলিবও পাৰোঁ বা তেনেকুৱা ধৰণৰ গ্ৰীণ ছিগনেল আপোনাৰ তেখেতৰ প্ৰতি যিটো মনোভাৱ গম পোৱা গ'ল সম্পূৰ্ণ পজিটিভ, কিন্তু আপুনি কিবা ইংগিত তেওঁৰ পৰা গ্ৰীণ ছিগনেল বা দলৰ পৰা কাৰোবাৰ পৰা কিবা পাইছে নেকি? নহয়, তেখেতে যেতিয়া তৃণমূল কংগ্ৰেছৰ পৰা ঘূৰি আহি কংগ্ৰেছত জইন কৰিলে, শিৱসাগৰৰ চৰাইদেউত তেখেতে জইন কৰিছে, তাৰপিছতে মই তেখেতৰ ঘৰলৈ গধূলি আহিছোঁ। আহি মই তেখেতক সুধিছোঁ যে আপুনি যদি ঘূৰিয়ে আহিল হয় মোৰনো প্ৰয়োজনটো কি আছিলে। কিন্তু তেতিয়াই প্ৰায় তেখেতে কৈছিলে নহয় মহন্ত, আপুনিও কাম কৰি থাকক, দলৰ কাম কৰি থাকক, সময়ত শীৰ্ষস্থানীয় নেতাসকলে সিদ্ধান্ত ল'ব কাক কেণ্ডিডেট হ'ব লাগে, কোন প্ৰাৰ্থী হ'ব, আৰু সেই মনোভাৱেৰে আমি কাম কৰি থকা হৈছে। আৰু তেখেতে এতিয়ালৈকে আমাক তেনেকৈ আমি নেখেলোঁ তুমি আগবাঢ়ি যোৱা এনেকুৱা ধৰণৰ ক্লিয়াৰ কোৱা নাই, কিন্তু মোক আগবাঢ়ি যোৱাত কোনো ধৰণৰ তেখেতে বাধা দিয়া নাই। দলৰ কোনোবা শীৰ্ষ নেতৃত্ব বা জিলা পৰ্যায়ৰ তেনেকুৱা কোনোবা বিষয়ববীয়ে আপোনাক তেনেকুৱা ধৰণৰ কিবা ছিগনেল দিছে নেকি যে আপুনি আগন্তুক নিৰ্বাচনত টিকেট পোৱাৰ সম্ভাৱনা আছে বা আপুনি টিকেটৰ দাবীদাৰ হ'ব পাৰে? টিকেটৰ দাবীদাৰ হ'ব পাৰে বুলি সকলোৱে কৈছে, কোনো তাত বাধা নাই। আমি ৰাজ্যিক পৰ্যায়ত, ডিষ্ট্ৰিক্ট পৰ্যায়ত সকলোতে পোৱা হৈছে। আৰু তেখেতসকলৰ যি মনোভাৱ, আৰু যদি আমি এই ক্ষেত্ৰত আগবাঢ়িব নালাগিল হয় আমাক নিশ্চয় বাধা দিলে হয়। এতিয়ালৈকেতো বাধা দিয়া নাই যেতিয়া আমি ভাবিছোঁ মৌনেন সন্মতি লক্ষণম।